নমস্কাৰ ক্লাস 7 ৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকৰ ৰেখা আৰু কোণৰ 5.1 অনুশীলন আমি আলোচনা কৰিছিলো এই ভিডিঅ'ত তোমালোকৰ 5.2 যেটো অনুশীলন আছে আমি হেতু আলোচনা কৰিম 5.2 অনুশীলনটো আৰম্ভ কৰাৰ আগতে অলপমান নতুন এটা কনসেপ্ট আছে তোমালোকৰ কিছুমান কোণৰ নতুন নাম পাবা আমি সেইখিনি বস্তু জানি লওঁ তাৰ পিছত আমি অনুশীলনটো আৰম্ভ কৰিম এটা প্ৰথমতে আমি এটা ৰেখা অংকন কৰিছো এটা ৰেখা অংকন কৰিছো ধৰা হল দুটা ৰেখা আছে আৰু এই ৰেখাডালক কি কৰিছো আমি এনেকা এটা ৰেখাৰে কাটি দিছো হৈ গল দুডাল ৰেখা আছে আৰু এইডালক আমি কি কৰিছো এনেকা এটা ৰেখাৰে কাটি দিছো এটা এনেকা কটাৰ ফলত কি হল ৰেখাডাল যে ইয়াতে কিমানটা কোণ উৎপন্ন কৰিছে চোৱা তোমালোকে 1 2 3 4 5 6 7 8টা টোটাল কোণ উৎপন্ন কৰিছে হয় এই 8টা কোণৰ বেলেগ বেলেগ নাম আছে কিছুমান বা এটো লগত এটা সম্পৰ্ক আছে কি সম্পৰ্ক আছে বা কোনটোৰ কি নাম আছে আমি সেইখিনি বস্তু শিকিলম তাৰ পিছত আমি অনুশীলনটো আৰম্ভ কৰিম হয় এতিয়া প্ৰথমতে চোৱা তোমালোকে এডাল ৰেখা আৰু এডাল ৰেখা আমি দেখিছো এই ৰেখাডাল এডালক কাটিছে কাটাৰ ফলত কি হল এটোটা প্ৰথমতে কোণ উৎপন্ন হল আমি এই কোণটোৰ নাম লিখিছো কি 1 নম্বৰ দি দিছো এটো আমাৰ 2 নম্বৰ কোণ বুলি ধৰিব পাৰো এটো আমাৰ 3 নম্বৰ কোণ বুলি ধৰিব পাৰো এটো আমাৰ 4 নম্বৰ কোণ বুলি ধৰিব পাৰো এনেকে 1 2 3 4 আকৌ যদি চাও আমি এটো আমাৰ কি হ'ব 5 নম্বৰ কোণ এটো আমাৰ কিমান হ'ব 6 নম্বৰ কোণ এটো আমাৰ 7 নম্বৰ কোণ বুলি ধৰিছো আৰু আমাৰ এটো কি হ'ব 8 নম্বৰ কোণ হ'ব হয় এনেকা আমি 8টা কোণ পাইছো এডাল ৰেখা আৰু আমি ৰেখাডালৰ নাম লিখি দিছো ধৰা হল এডাল ৰেখা আমাৰ এল ৰেখা এডাল আমাৰ এম ৰেখা আৰু যেডাল ৰেখা আমাক কাটিলে এনেকে কাটি গৈছে এই ৰেখাডালৰ আমি এডাল নিৰ্দিষ্ট নাম আছে এটো কি বুলি কোৱা হয় ত্ৰিজক বা ছেদক বুলি কোৱা হয় এই ৰেখাডালক কি বুলি কোৱা হয় ছেদক বা ত্ৰিজক বুলি কোৱা হয় এটা মই যে কলো তোমালোকক এই কোণবিলাকৰ কিছুমান নিৰ্দিষ্ট নাম আছে বা কিবা সম্পৰ্ক আছে সেইখিনি বস্তু আমি আলোচনা কৰিম চাবা ইয়াতে যেটো 1 কোণ আছে আৰু 4 কোণ আছে তোমালোকে আগতে পাই আহিছে এনেকুৱা কোণ এনেকুৱা ধৰণৰ কোণ যে এটো কোণ আৰু এটো কোণ এনেকুৱা বিপৰীত কোণবিলাক পাই আহিছিলা তো 1 আৰু 4 কোণটোক আমি কি কোণ বুলি ক'ব পাৰো ইয়াতে বিপৰীত কোণ যেটো আমি 5.1 ত পাই আহিছো তো হেতু বাদ দিয়া বাকিখিনি চোৱা এতিয়া তোমালোকে চাবা ইয়াতে যেটো 1 নম্বৰ কোণ আছে এটো 5 নম্বৰ কোণ এই দুটা কোণ দেখাত একে নিচিনা হৈছে নে 1 নম্বৰ কোণটো চোৱা আৰু 5 নম্বৰ কোণটো চোৱা বা 2 নম্বৰ কোণটো চোৱা 6 নম্বৰ কোণটো চোৱা 1 নম্বৰ মই লিখিছো এংগল 1 আৰু কি আছে এংগল 5 টো আছে হয় আকৌ আৰু কি আছে এনেকুৱা জোৰ এটা এংগল 2 এংগল 6 আছে একে নিচিনা দেখিছো তোমালোকে এংগল 2 এংগল 6 আকৌ যদি চোৱা এংগল 3 আৰু এংগল 7 টো একে নিচিনা দেখিবা এংগল 3 এংগল 7 আৰু এংগল 4 আৰু এংগল 8 এইগিটা তোমালোকে কোণ দেখিছা এইগিটা কোণক কি বুলি কোৱা হয় অনুৰূপ কোণ বুলি কোৱা হয় একে নিচিনা দেখা যিহেতু সেইগিটা কি বুলি কোৱা হয় অনুৰূপ কোণ বুলি কোৱা হয় এতিয়া এই 1 টো আৰু 5 টো অনুৰূপ কোণ হ'ব 2 টো আৰু 6 টো অনুৰূপ কোণ হ'ব 3 টো আৰু 7 টো অনুৰূপ কোণ হ'ব 4 টো আৰু 8 টো আমাৰ অনুৰূপ কোণ হ'ব এটো আমাৰ প্ৰথমটো হৈ গল এতিয়া আকৌ চাবা তোমালোকে ইয়াতে যিগিটা কোণ আছে ইয়াতে কোণ গিটাৰ এই 3 কোণটো আৰু এটো যেটো 6 কোণ আছে 3 কোণটো আৰু 6 কোণ যেটো কোণ আছে এটো কি হ'ব আমাৰ একান্তৰ কোণ বুলি কোৱা হয় তোমালোকে চাবাচোন 3 কোণটো 2 নম্বৰটো এংগল 3 আৰু এংগল 6 এংগল 3 আৰু এংগল 6 এটো বা এগিটা আমাৰ কি আছিল অনুৰূপ কোণ এটো আমাৰ অনুৰূপ কোণ আছিল এবাৰ আছে আমি এংগল 3 আৰু 6 টো এটো কোণ আৰু এটো কোণ এপিনে এংগল 5 টো আৰু এংগল 4 টো এংগল 5 আৰু এংগল 4 এংগল 3 এংগল 6 তাৰ পিছত এংগল 5 আৰু এংগল 4 এই দুটা আমাৰ কি হয় একান্তৰ অন্তকোণ বুলি কোৱা হয় কিটা একান্তৰ অন্তকোণ অন্তকোণ মানে কি ভিতৰত থকা কোণ কিটা ভিতৰত আছে যে আৰু কিটা বাহিৰ কোণ আছে বাহিৰ আছে সেইগিটা একান্তৰ বহিকোণ হ'ব আকৌ এইটা আমাৰ কি হল একান্তৰ অন্তকোণ 3 টো আৰু 6 টো 5 টো আৰু 4 টো হৈ গল নেক্সট আমি আৰু পাব পাৰো কি ইয়াতে যেটো আমাৰ এংগল 1 আছে এংগল 1 টো আৰু এংগল 8 টো এংগল 1 টো আৰু এংগল 8 টো আমি একান্তৰ বহিকোণ বুলি ক'ব পাৰো বা এংগল 7 টো আৰু এংগল 2 টো আমি একান্তৰ বহিকোণ বুলি ক'ব পাৰো তো একান্তৰ বহিকোণটো ইমানটা আমাৰ দৰকাৰ নাই অনলি তোমালোকে একান্তৰ অন্তকোণটো মনত ৰাখিলে হ'ল যে 3 আৰু 6 টো চোৱা এই ৰেখাডালৰ এটো সাইডে থকাটো ভিতৰত আৰু ইয়াৰ ৰেখাডালৰ বাহিৰ এটো সাইডে থকাটো ভিতৰত থকা দুটা এই দুটা কোণ কি বুলি কোৱা হয় একান্তৰ কোণ বুলি কোৱা হয় বা একান্তৰ অন্তকোণ বুলি কোৱা হয় তাৰ উপৰি তোমালোকে কি পাবা ইয়াতে অনুৰূপ কোণ পালো আমি একান্তৰ কোণ পালো একান্তৰ বহিকোণটো পাম বহিকোণটো বাৰ মই লিখি দিছো তোমালোকক এংগল 1 আৰু এংগল 8 আৰু এপিনে এংগল 2 আৰু এংগল 7 এইগিটা কি আমাৰ একান্তৰ বহিকোণ হৈ গল 3 নম্বৰটো তাৰ পিছত আমাৰ আৰু কি আছে এডাল যেডাল আমাৰ ৰেখা আছে বা এডাল কি আছে ছেদক বুলি কোৱা হয় এই ছেদকডালৰ এই পিনে চাৱা কোণ গিটা চোৱা 3 কোণটো আৰু 5 কোণটো ছেদকটো একে সাইডে আছে আৰু দুটা কি আছে ভিতৰত আছে তো 3 কোণটো আৰু 5 কোণটো কি বুলি কোৱা হয় ত্ৰিজকৰ একেফালে থকা অন্তকোণ
এটা অন্তকোণ আছে আৰু ত্ৰিজকৰ কি আছে একেফালে আছে আকৌ 4 আৰু 6 টো কি আছে আমাৰ ত্ৰিজকৰ একেফালে থকা অন্তকোণ যিটো ভিতৰত কিহত আছে ভিতৰত আছে আকৌ 3 আৰু 2 আৰু 8 টো চোৱা এল ত্ৰিজক বা এল ছেদক আছে ইয়াৰ একেফালে থকা কি হয় বহিকোণ এই দুটা আৰু এংগল 1 আৰু এংগল 7 টো কি হ'ব ত্ৰিজৰ একেফালে থকা বহিকোণ আৰু আমাৰ 1 2 টো বহিকোণ আছিল এইবিলাক 7 8 টো বহিকোণ আছিল ভিতৰত থকা মানে কি এই ৰেখাডালৰ ভিতৰত থকাটো ভিতৰ বহিকোণ অন্তকোণ বুলি কোৱা হয় আৰু ৰেখাডালৰ বাহিৰত থকা কোণকেইটা কি হয় বহিকোণ হয় তো তোমালোকে এইখিনি বস্তু এইখিনি নাম আছে তোমালোকে এই নামখিনি জানিলে কি হ'ব ইয়াৰ পিছৰ অংককেইটা কৰাত সুবিধা হ'ব মই আকৌ এবাৰ কৈ দিছো চোৱা যে আমাৰ এংগল 1 আৰু এংগল 5 বা এংগল 2 আৰু এংগল 6 এংগল 3 7 আৰু এংগল 4 আৰু 8 এই কোণকেইটা আমাৰ দেখাত একে নিচিনা হয় বা ইহঁতৰ দেখাত কি হয় একে নিচিনা হয় মানবিলাকো একে হ'ব পাৰে তো সেইবিলাক কোণক কি বুলি কোৱা হয় আমাৰ অনুৰূপ কোণ বুলি কোৱা হয় তাৰ পিছত আহিলে আমাৰ 3 নম্বৰ কোণটো আৰু 6 নম্বৰ কোণটো এই দুটা কোণ ত্ৰিজকডালৰ এটো সাইডত থকা কোণ আৰু এটো সাইডত থকা কোণ এই দুটা কোণ কি বুলি কোৱা হয় একান্তৰ অন্তকোণ বুলি কোৱা হয় আকৌ ত্ৰিজক 1 আৰু 8 টো হ'ল ত্ৰিজকটোৰ ভিতৰত বাহিৰত থকা কোণ যেটো ৰেখাডালৰ বাহিৰত আছে আৰু এইটো কোণ আৰু এইটো কোণ এইটো কি হয় একান্তৰ বহিকোণ হয় মানে একান্তৰ মানে কি এই ৰেখাডালৰ এটো সাইডে থাকিব লাগিব এটা আৰু এটা সাইডে এটো সাইডে থাকিব লাগিব আৰু যদি ভিতৰত থকা দুটা অন্তকোণ আৰু বাহিৰত থকা দুটা কি আমাৰ বহিকোণ এতিয়া তোমালোকৰ নতুন এটা কনসেপ্ট আহিব আৰু যে এই ৰেখাডাল আৰু এই ৰেখাডাল যদি সমান্তৰাল হয় সমান্তৰাল ৰেখা মানে কি আছিল যে দুডাল ৰেখা এনেকে আগবাঢ়ি গৈ থাকিলে কেতিয়াও কি হয় ইয়াতে কাটাকাটি নকৰে এনেকে দুডাল ৰেখা আহি থাকিলে যিমান বঢ়াই দি থকা তোমালোকে কেতিয়াও কি কৰে কাটাকাটি নকৰে বা এইখিনিৰ পৰা এইখিনিলৈ যিমান দূৰত্ব এইখিনিৰ পৰা এইখিনিলৈ দূৰত্ব এইখিনিৰ পৰা এইখিনিলৈ দূৰত্ব সকলোবিলাক দূৰত্ব কি হয় সমান সমান হয় তো সেইবিলাক ৰেখা কি বুলি কোৱা হয় সমান্তৰাল ৰেখা বুলি কোৱা হয় তো যদি এই দুডাল ৰেখা সমান্তৰাল ৰেখা হয় তেনেহলে কি হ'ব চাবা এই দুডাল ৰেখা যদি সমান্তৰাল ৰেখা হয় তেনেহলে এই যিবিলাক অনুৰূপ কোণ আছে এই অনুৰূপ কোণবিলাক কি হ'ব সমান হ'ব যদি ৰেখা দুডাল সমান্তৰাল হয় তেনেহলে কি হয় এই অনুৰূপ কোণবিলাক সব সমান হৈ যাব এইবিলাক যদি ৰেখা দুডাল সমান্তৰাল হয় মই লিখি দিছো এল ৰেখা সমান্তৰাল এম ৰেখা এই এল ৰেখা আৰু এম ৰেখাটো সমান্তৰাল চিনটো এনেকৈ দিয়ে সমান্তৰাল হলে কি হয় এই অনুৰূপ কোণবিলাক সমান হৈ যাব সব 1 কোণৰ মান যেটো হয় 5 কোণৰ মান হেতু হ'ব বা 2 কোণৰ মান যেটো হয় 6 কোণৰ মান হে একে হ'ব 3 কোণৰ মান 7 কোণৰ মান একে হ'ব আৰু 4 কোণ আৰু 8 কোণৰ মান একে হ'ব এটো হল আমাৰ অনুৰূপ কোণবিলাক সমান হয় আকৌ যদি ৰেখা দুডাল সমান্তৰাল হৈ থাকে তেনেহলে কি ইয়াৰ একান্তৰ কোণবিলাকৰ মানো সমান হয় অৰ্থাৎ 3 আৰু 6 কোণটো সমান হ'ব 5 আৰু 4 কোণটো সমান হ'ব আকৌ যদি তোমালোকে ৰেখা দুডাল সমান্তৰাল হৈ থাকে তেনেহলে কি হয় ইয়াৰ একান্তৰ বহিকোণ গিটাও সমান হৈ যায় এংগল 1 আৰু এংগল 8 এংগল 2 আৰু এংগল 7 সমান হয় হয় আৰু এটা বস্তু পাবা তোমালোকে ত্ৰিজকৰ একাফালে থকা যিবিলাক অন্তকোণ আছে এইটো কোণ আৰু এইটো কোণ তো হেতু কি হ'ব আমাৰ নাম্বাৰ 4 টো মই লিখি দিছো যে ত্ৰিজকৰ একাফালে থকা অন্তকোণ 3 আৰু এংগল 5 এইগিটাও কি হ'ব যোগফলটো 180 ডিগ্ৰী হয় যদি ৰেখা দুডাল কি হয় সমান্তৰাল হয় আকৌ ইপিনে 4 আৰু 6 টো অন্তকোণ এই দুটা যোগফল কিমান হ'ব 4 আৰু 6 ৰ 180 একে নিচিনাকৈ কি হ'ব বাহিৰ ফালে থকা বহিকোণ গিটাও ত্ৰিজকৰ একাফালে থকা বহিকোণ গিটাও কি হ'ব যোগফলটো 180 ডিগ্ৰী হ'ব ত্ৰিজকৰ একাফালে থকা বহিকোণ মানে এই 1 টো আৰু 7 টো এংগল 1 প্লাস এংগল 7 ইকুৱেল টু 180 ডিগ্ৰী আকৌ ইপিনে 2 আৰু 8 টো ত্ৰিজকডালৰ একাফালে থকা বহিকোণ বাহিৰৰ ফালে থকা এটো বাহিৰৰ ফালে থকা কোণ তো এংগল 2 প্লাস এংগল 8 ইকুৱেল টু 180 ডিগ্ৰী তোমালোকে এইখিনি বস্তু মনত ৰাখিব লাগিব যে যদি ৰেখা দুডাল সমান্তৰাল হয় আৰু এটা সমান্তৰাল ৰেখা এনেকৈ এডাল সেট কৰি গৈছে তেনেহলে তাৰ অনুৰূপ কোণবিলাক সমান হয় একান্তৰ কোণবিলাক সমান হয় একান্তৰ অন্তকোণ সমান হয় একান্তৰ বহিকোণ সমান হয় আৰু ত্ৰিজকৰ একেফালে থকা অন্তকোণৰ যোগফল 180 হয় ত্ৰিজকৰ একেফালে থকা বহিকোণৰ যোগফল কি হয় 180 হয় এইখিনি বস্তু মনত ৰাখিলে তোমালোকে ধুনীয়াকৈ অংকবিলাক কৰিব পাৰিবা আৰু যদি ওলোটাকে চোৱা এতিয়া যদি দুডাল ৰেখা কাটাকাটি কৰিছে আৰু দুডাল ৰেখা আছে আৰু তাৰ এডাল ছেদকে কাটাকাটি কৰিছে তাতে যদি কি হয় অনুৰূপ কোণবিলাক সমান হয় তেনেহলে আমি ওলোটাকে কি ক'ব পাৰো ৰেখা দুডাল সমান্তৰাল হ'ব আৰু তাৰ যদি একান্ত কোণ কেইটা সমান হয় অন্তকোণে হওক বা বহিকোণে হওক তেতিয়া ৰেখা দুডাল কি হ'ব আমাৰ সমান্তৰাল হ'ব তো তোমালোকে এনেকৈ ওলোটাকৈ চাব পাৰা গতিকে এইখিনি বস্তু মনত ৰাখিলে তোমালোকে ধুনীয়াকৈ 5.2 হ'ব তাৰ ইয়াৰ পিছত তোমালোকৰ নেক্সট ক্লাছ বিলাকত 8 বা 9 ত এইখিনি বস্তু দৰকাৰী হ'ব গতিকে এইখিনি ইম্পৰ্টেন্ট তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা এতিয়া আমি 5.2 যিটো প্ৰশ্নাৱলী আছে আমি সেইফালে আগবাঢ়িছো তো তোমালোকে হেতু 5.2 যিটো 183 পেজ আছে এটো উলিয়াই লোৱা এতিয়া প্ৰথম প্ৰশ্নটো হৈছে আমি 5.2 ৰ যিটো প্ৰথম প্ৰশ্ন আছে এনেকুৱা চিত্ৰ এটা দিয়া আছে আমাৰ ডায়াগ্ৰাম এটা আছে ইয়াৰ পৰা x y আৰু z কোণৰ মানটো উলিয়াব দিছে কেনেকৈ উলিয়াম আমি এই মাত্ৰ যিখিনি শিকি আহিলো সেইখিনি বস্তু এপ্লাই কৰিম ইয়াত আমাক কি দি থৈছে যে যিডাল ab ৰেখা আছে আৰু যিডাল cd ৰেখা আছে এইডাল কি হয় সমান্তৰাল হয় এটা সমান্তৰাল ৰেখা হলে কোনবিলাক কোণ সমান হয় আমি জানো সেইখিনি বস্তু এপ্লাই কৰি কিনে আমি এটা উলিয়াব পাৰিম তো তোমালোকে চোৱা এডাল ab ৰেখা তাৰ পিছত আমাৰ কি হৈছে
এইডাল AB ৰেখা আৰু এইডাল CD ৰেখা ইয়াক এইডাল ৰেখা সেট কৰিছে হয় এইডাল ৰেখা যদি আমি বঢ়াই দিও এনেকৈ সেট কৰি গুচি যাব তো যোৱাৰ লগে লগে কি হ'ব আমাৰ এইটো এটা কোণ আৰু এইটো এটা কোণ আমাৰ কি কোণ হৈ যাব একান্তৰ কোণ হৈ যাব হৈ যোৱাৰ লগে লগে কি হ'ব এই কোণটো আৰু এই কোণটো আমাৰ সমান হৈ যাব গতিকে আমি x কোণটোৰ মান কিমান পাম এতিয়া 70 ডিগ্ৰী পাই যাম তো লিখা তোমালোকে সুবিধাৰ কাৰণে মই কি কৰিছো এইটো নাম এটা দি দিছো p q আৰু এটো r হয় এতিয়া এংগল APQ এংগল APQ কাৰ সমান হ'ব এংগল PQR এটো কোণৰ সমান হ'ব PQR কিহৰ কাৰণে সমান হয় একান্তৰ কোণ গতিকে আমি কি লিখিব পাৰো এটাকে x কোণৰ মানটো কি হ'ব 70 ডিগ্ৰী হৈ যাব বুজি পালা এটো যে আমাৰ APQ এই কোণটোৰ সমান হয় কিহৰ কাৰণে এডাল ৰেখা সমান্তৰাল আছিল এডাল ছেদক গতিকে এটো একান্তৰ কোণ বিলাক আমাৰ যেটো সমান হয় গতিকে আমাৰ কি হ'ব এই কোণটোৰ মান সমান হ'ব গতিকে x কোণটোৰ মান আমি পাই গলো 70 ডিগ্ৰী আমি এটা হৈ গল নেক্সট আমি উলিয়াব লাগিব y কোণটোৰ মান আৰু z কোণটোৰ মান এতিয়া চোৱা তোমালোকে যদি আমি এই কোণটো আমাৰ কি হয় ৰৈখিক জুলীয়া কোণ হয় কাৰণ আমাৰ এটো কি আছিল এইখিনি গোটেইখিনি 100 ডিগ্ৰী এই গোটেইখিনি আমাৰ কি হয় 100 ডিগ্ৰী বা এনেকৈ চাব পাৰা তোমালোকে যে এই ৰেখাডাল যেটো আমাৰ a b ৰেখা আছে c d ৰেখা আছে তাতে p r ৰেখাডাল ছেদক হৈ আছে গতিকে এই কোণটো আৰু এই টোটাল কোণটো কি হ'ব আমাৰ সমান হ'ব কিহৰ কাৰণে সমান হয় যে আমাৰ এই কোণটো আৰু এই কোণটো আমাৰ একান্তৰ কোণ হ'ব কাৰণ আমাৰ কি কথা হৈ আছে যে এইডাল বাদ দিয়া তোমালোকে এই ৰেখাডাল চোৱা এইডাল ৰেখা আৰু এইডাল ছেদক গতিকে এইটো কোণ আৰু এই কোণটো গোটেই কোণটো 70 আৰু y লগ হৈ যেটো কোণ হ'ব আৰু ইয়াৰ এখৰ কোণটোৰ লগত কি হ'ব সমান হ'ব গতিকে আমি হেতু লিখিব পাৰো আকৌ আমি কি লিখিব পাৰো এংগল APR গোটেই ডাঙৰ কোণটো APR এই কোণটো কাৰ সমান হ'ব এংগল PRD ৰ সমান হ'ব PRD ৰ সমান হ'ব বুজি পাইছা এটো যে এই গোটেই কোণটো সমান হ'ব কাৰণ দুটা কি হয় একান্তৰ কোণ হয় কিহৰ কাৰণে সমান হ'ব লিখি দিছো মই একান্তৰ কোণ গতিকে আমি কি লিখিব পাৰো এতিয়া APR মানে কি হয় APR কোণটো মানে কি হ'ব 70 ডিগ্ৰী আৰু y কোণ যোগ কৰিলে আমি APR কোণটো পাম গতিকে ইয়াতে লিখিব পাৰো আমি 70 + y PRD কোণটো মানে কি হ'ব এই কোণটো এটো কোণৰ মান 100 ডিগ্ৰী তাৰ পৰা আমি y মানটো উলিয়াব লাগে গতিকে y = 100 ডিগ্ৰী - 70 ডিগ্ৰী অৰ্থাৎ y কোণটোৰ মান আমি কিমান পালো এতিয়া 30 ডিগ্ৰী পাই গলো হৈ গল y কোণটোৰ মান উলিওৱা এবাৰ z কোণটো উলিয়াব লাগিব এইটো এটা z কোণটো আমাৰ কি হয় আমি 5.1 তে পাই আহিছো যে এইডাল ৰেখাডাল সৰল ৰেখা গতিকে এই গোটেই কোণটো কি হ'ব আমাৰ এটা সৰল কোণ হ'ব অৰ্থাৎ এটো কি হ'ব আমাৰ 180 ডিগ্ৰী আৰু গোটেই তিনিটা কোণৰ যোগফলটো আমি কিমান পাম 180 ডিগ্ৰী পাম এটো আমি ৰৈখিক জুলীয়া কোণৰ যেটো সূত্ৰ আছিল আমি হেতু পাই আহিছো তো সেই অনুপাতে আমি লিখিলে কি হ'ব যে মই ইয়াতে লিখি দিছো এটো বাৰু মই কেমেৰা উঠিছে নে চাই লও এবাৰ যদি উঠিছে মই তাতে লিখি দিছো আমাকে এইখিনি আহিব যেটো মই ইয়াতে লিখি দিছো চোৱা এই গোটেই কোণটো APB কোণটো এইখিনি কিমান হ'ব 180 ডিগ্ৰী গতিকে আমি কি লিখিব পাৰো এতিয়া ইয়াতে 70 + y + z বা এনেকৈ ডাইৰেক্ট আমি লিখি দিছো যে কি এংগল APB এই APB গোটেই কোণটো আমাৰ কিমান হয় 180 ডিগ্ৰী গতিকে আমি 70 + y + z = আমি কিমান পাম 180 ডিগ্ৰী 70 + y কোণটো মানে আমি অলৰেডি পালো 30 গতিকে 30 লিখি দিয়া প্লাস আৰু এটো z কোণৰ মান z থাকিলে ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী তো তাৰ পৰা আমি কিমান পাম এটো 70 + 30 100 হ'ব 100 আমি হেতু সাইডে লৈ যাম হলে z = কিমান হ'ব 180 ডিগ্ৰী - 100 অৰ্থাৎ আমি কিমান পাম z ৰ কোণটোৰ মানটো 80 ডিগ্ৰী তো আমাৰ x y z ৰ মান উলিয়াব দিছিল আমি তিনিটা কোণৰ মান এতিয়া উলিয়াই দিলো x কোণটো আমি কিমান পালো 70 ডিগ্ৰী y কোণটো পালো আমি 30 ডিগ্ৰী আৰু z কোণটো পালো আমি কিমান 80 ডিগ্ৰী z কোণটো মই আকৌ বুজাই দিছো চোৱা যে আমাৰ APB এই যদি সৰল ৰেখা এনেকৈ চাও এটো আমাৰ A আছিলে এটো আমাৰ B আছিলে আৰু এটো আমাৰ P আছিলে গতিকে আমাৰ APB P বিন্দুত হৈছে কোণটো গতিকে APB এই কোণটো আমাৰ কি হয় 180 ডিগ্ৰী কোণ সৰল কোণ ইয়াতে কি কৈছে দুটা ভাগ কৰিছে এনেকৈ গৈছে গতিকে এইটো কোণৰ মান 70 এইটো কোণৰ নাম y এইটো কোণৰ মান z গতিকে তিনিটাৰ যোগফলটো কিমান হ'ব 180 হ'ব এই বস্তুটো কৰি কিনে আমি কি কৰিছো z ৰ মানটো উলিয়ালো গতিকে a নম্বৰটো হৈ গল এবাৰ b নম্বৰটো চাও কি দিছে b নম্বৰটো চিত্ৰটো মই অংকন কৰি লৈছো ইয়াতে b নম্বৰটো ইয়াতে AB আৰু আমাৰ CD দুডাল ৰেখা সমান্তৰাল দিয়া আছে AB আৰু CD ৰেখাটো সমান্তৰাল ৰেখা ইয়াতে কি আছে এটো এনেকৈ গৈছে আকৌ এটো এনেকৈ আহিছে গতিকে এটো কোণৰ মান দিয়া আছে 65 ডিগ্ৰী আৰু এটো কোণৰ মান দিয়া আছে কিমান 30 ডিগ্ৰী সৰি এটো কোণৰ মান x আৰু এটো কোণৰ মান আমাৰ কিমান 30 ডিগ্ৰী এতিয়া আমাৰ x ৰ মানটো উলিয়াব দিছে এটো 65 ডিগ্ৰী এটো x ৰ মানটো উলিয়াব দিছে আৰু কেনেকৈ উলিয়াম চোৱা
এইটো 65 ডিগ্ৰী এডাল আমাৰ কি হৈ আছে ৰেখা আৰু দুটো ৰেখা আমাৰ কি সমান্তৰাল ৰেখা আৰু এডাল কি হৈ আছে ইয়াৰে ছেদক হৈ আছে তো তোমালোকে নাম সুবিধাৰ কাৰণে মই নামকৰণ কৰি লৈছো যে এইটো আমাৰ পি বিন্দু আৰু এইটো আমাৰ কিউ বিন্দু সুবিধাৰ কাৰণে মই নামকৰণ কৰি লৈছো এতিয়া তোমালোকে চোৱা এ বি কিউ বিন্দুটো সৰি এ বি কিউ যেটো আমাৰ কোণ আছে আৰু তোমালোকে যদি চোৱা সি কিউ বি কোণটো আমাৰ কি হয় সমান্তৰাল ৰেখাৰ ভিতৰত থকা যেটো আমাৰ ত্ৰিজকৰ বা ছেদকৰ একেফালে থকা অন্তকোণ হয় পাই আইছো মাত্ৰ যে এনেকা যদি দুডাল ৰেখা থকা সমান্তৰাল ৰেখা ইয়াতে ছেদ কৰিছে এই কোণটো আৰু এই কোণটো আমাৰ কি হয় ছেদকৰ একেফালে থকা অন্তকোণ হয় এতিয়া আমি যদি ইয়াতেও চাও কি হয় এডাল সমান্তৰাল ৰেখা এডাল ছেদক গতিকে এই দুটা কোণ আমাৰ কি হ'ব এই কোণটো মই লিখি দিছো ইয়াতে এইটো কোণ এই কোণটো আৰু এই কোণটো আমাৰ কি হয় ত্ৰিজকৰ একেফালে থকা অন্তকোণ আৰু যদি ৰেখাৰ দুডাল সমান্তৰাল হয় আমাৰ কি আছিল চৰ্তটো যে এই দুটা কোণৰ যোগফলটো কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব আমি এই মাত্ৰ পাই আহিছো তো সেই মতে আমি কৰিম এতিয়া তো কৰিলে কি হ'ব চাবা এতিয়া এইটো এই কোণটোৰ নামটো আমি কি হ'ব এংগল এ বি কিউ প্লাস এংগল কি হয় বি কিউ সি এংগল বি কিউ সি এ বি কিউ আৰু এইটো কোণৰ নাম কি হ'ব বি কিউ সি এই দুটা কোণৰ যোগফলটো কিমান হ'ব এতিয়া 180 ডিগ্ৰী কিহৰ কাৰণে যোগফল 180 ডিগ্ৰী হয় যে এই দুটা কি হয় সমান্তৰাল ৰেখা দুডালক ছেদকে যদি ছেদ কৰিছে সেই ছেদকৰ একেফালে থকা অন্তকোণ হয় আৰু আমি শৰ্তমতে পাই আইছো যে কি একেফালে থকা অন্তকোণৰ যোগফলটো কি হয় সদায় 180 ডিগ্ৰী হয় তোমালোকে এই মাত্ৰ যেটো 179 পেজ থাকে 179 তোমালোকে এই বস্তু পাইছে মই তাত শিকাইছো তোমালোকক সেইখিনি বস্তু এপ্লাই কৰিছো ইয়াতে তো এটা মানটো বহাই দিয়া এতিয়া এবি কিউৰ মানটো কিমান আছে 65 ডিগ্ৰী গতিকে 65 লিখি দিয়া প্লাস BQC to negative equal to কিমান 180 ডিগ্ৰী এতিয়া এটো 65 টো হেপিনে নিলে কি হ'ব এংগল BQC equal to 180 ডিগ্ৰী minus 65 অৰ্থাৎ এটো কোণৰ মান কিমান পাম আমি 180 ৰ পৰা 60 গলে থাকিব 120 তাৰ পাছ গলে 115 ডিগ্ৰী এতিয়া আমাক তো উলিয়াব দিয়া আছিল এটো কোণৰ মান উলিয়াব দিয়া নাই আমাক দিছিলে কি এই কোণটো মানহে উলিয়াব দিছিলে এই কোণটো মানটো উলিয়াবৰ কাৰণে আমি এটো কোণ কিয় লৈছো চোৱা আমি যেহেতু এইটো এটা ত্ৰিভুজ দেখিছো হয় ত্ৰিভুজ দেখিছো আৰু ইয়াতে কি আছে এই কোণটো আৰু এই কোণটো যোগফলটো আমাৰ কিমান হয় ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে যদি আমি কিবাকে এই কোণটো উলিয়াই ল'ব পাৰো তেনেহলে আমি এইটো কোণটো পাই যাম আমি সেই সূত্ৰটো মতে এতিয়া আমি এই কোণটোৰ পৰা এইটো কোণ কেনেকৈ পাম আমি প্ৰথম 5.1 পাই আইছো যে কি এই দুটা কোণ কি কোণ হয় আমাৰ বিপৰীত কোণ হয় আমি এনেকৈ দুলেখা কাটাকাটি কৰিলে এইটো কোণক কি বুলি কৈছিলো বিপৰীত কোণ বুলি কৈছিলো আৰু বিপৰীত কোণ বিলাক কি হয় আমাৰ সমান হয় গতিকে আমি এই কোণটো আৰু এই কোণটো আমি কিমান পাম এতিয়া একে মান পাম দুটাৰে সেই কাৰণে লিখিম ইয়াতে কি যে angle BQC equal to কি হবে angle এটো নাম কি PQD কিহৰ কাৰণে সমান বিপৰীত কোণ হৈ গল এতিয়া এই কোণৰ মান আমি কিমান লিখিব পাৰিম এতিয়া angle PQD মান আমাৰ কি হ'ব 115 ডিগ্ৰী মাত্ৰ যেটো পালো 115 ডিগ্ৰী হৈ গল এতিয়া আমি এই ত্ৰিভুজৰ যেটো আমাৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী আছে সেই নিয়মটো এপ্লাই কৰি কেনে এটো কোণৰ মান উলিয়াম এতিয়া সব অলপ অংক দীঘলী হৈছে তোমালোকে অলপ মনোযোগ দিলে বুজি পাবা যে যেহেতু ত্ৰিভুজ PQD এটা ত্ৰিভুজ হয় ত্ৰিভুজ PQD ৰ তিনিটা কোণৰ সমষ্টি কি হ'ব তিনিটা কোণৰ সমষ্টি আমাৰ কি 180 ডিগ্ৰী তুমি জানো অলৰেডি আমি তিনিটা কোণৰ সমষ্টি মানে কি তিনিটা কোণ যোগ কৰিম এতিয়া তো এইটো কোণ আমাৰ কিমান আছে নাম আছিল PQD বা তোমালোকে ডাইৰেক্ট নাম্বাৰটো পাইছে যেহেতু 115 ডিগ্ৰী ডাইৰেক্ট 115 লিখিব পাৰা বা নামটো লিখি কেনে পিছত মান বহালে হৈ যাব তোমাৰ নামটো লিখি দিছো প্ৰথমতে PQD এংগল PQD প্লাস এইটো কোণৰ নাম কি QDP তো QDP যোগ আৰু এইটো কোণৰ নাম কি হ'ব DPQ ইকুৱেল টু আমাৰ কিমান হ'ব এতিয়া 180 ডিগ্ৰী হৈ গল এতিয়া এখিনি এটা মানটো বহাই দিয়া PQD মান আমি কি মাত্ৰ কি পালো PQD মানে 115 ডিগ্ৰী যোগ QDP মানে কি হ'ব আমাৰ এটো x ডিগ্ৰী প্লাস DPQ মানে কি হ'ব আমাৰ 30 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী এটা ইয়াৰ পৰা x ৰ মানটো উলিয়াব সহজে হৈ আছে এটো যোগ কৰি কেনে আমি হেপনা নিলে 100x ৰ মানটো ওলাই যাব সমীকৰণ সমাধান কৰাৰ নিচিনাকে তো এই 115 যোগ 30 কিমান হ'ব 145 ডিগ্ৰী প্লাস x ইকুৱেল টু 180 ডিগ্ৰী তাৰ মানে x ইকুৱেল টু কিমান হ'ব এতিয়া 180 ডিগ্ৰী minus 145 ডিগ্ৰী তাৰ মানে এটো বিগ কৰিলে আমি বিগফলটো কিমান পাম 180 ৰ পৰা 140 গলে 40 থাকিব আৰু 5 গলে 35 ডিগ্ৰী অৰ্থাৎ এই কোণটো মান কিমান হ'ব এতিয়া
35 ডিগ্ৰী হৈ গ'ল আমাৰ এনেকে বা আৰু বেলেগ নিয়মেও কৰিব পাৰা তোমালোকে এইটো কোণৰ মানটো বেলেগ নিয়মেৰে কৰিব পাৰা যেনেকৈ নহওক আমি কি পালো এতিয়া এই কোণটোৰ মান পাই গ'লো আমি কিমান 35 ডিগ্ৰী তো বি নম্বৰটো হৈ গ'ল এবাৰ সি নম্বৰটো চাম ডি নম্বৰটো চাম তো তোমালোকে এইখিনি কৰিলো আমি বি নম্বৰ আৰু সি নম্বৰ আৰু ডি নম্বৰটো আলোচনা কৰিছো এবাৰ সি নম্বৰটো চোৱা আকৌ আমাক দিয়া আছে এ বি ৰেখাডাল আৰু সি ৰেখাডাল সমান্তৰাল এনেকৈ ভাগ কৰিছে কৰাৰ পিছত x y z ৰ মান উলিয়াব দিছে তো তোমালোকে প্ৰথমে ত্ৰিভুজটো চোৱা এইটো ত্ৰিভুজ হৈ আছে হয় এই ত্ৰিভুজটোৰ কি হ'ব বা ত্ৰিভুজটো বাদ দিয়া তোমালোকে ইয়াতে চাব পাৰা প্ৰথমতে বাৰু আমি x ৰ মানটো উলিয়াই লওঁ হা x ৰ মানটো কিমান হ'ব চোৱা এতিয়া যে আমাৰ এইডাল ৰেখা আৰু এইডাল ৰেখা সমান্তৰাল ইয়াতে কি হৈ আছে আমাৰ এইডাল ছেদক গতিকে এই কোণটো আৰু এই কোণটো কি হ'ব আমাৰ একান্তৰ কোণ হ'ব গতিকে x ৰ মানটো কিমান হ'ব এতিয়া x = 80 ডিগ্ৰী একান্তৰ কোণ বুলি লিখিলে একান্তৰ কোণ যে কি হোৱাৰ কাৰণে x টো 80 ডিগ্ৰী হ'ল যে এই ৰেখাডাল বাদ দিলে আমি এইটো ৰেখা আৰু ইয়াৰ ছেদক কি এইডাল গতিকে এইটো কোণ আৰু এইটো কোণ আমাৰ একান্তৰ কোণ হ'ব গতিকে x ৰ মানটো 80 ডিগ্ৰী হৈ গ'ল তো এইটো মান আমি 80 ডিগ্ৰী পাই গ'লো এবাৰ আমাক লাগিব কি y ৰ মানটো এতিয়া y ৰ মানটো কিমান হ'ব চাবা তোমালোকে যদি ত্ৰিভুজটোত চাবলৈ যোৱা তেনেহ'লে y মানটো উলিয়াব সহজ হ'ব যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী গতিকে আমি তেনেকৈ লিখিলে কি হ'ব আকৌ y + 80 + 40 y + 80 + 40 = আমাৰ কিমান হ'ব 180 ডিগ্ৰী গতিকে y + 120 = কিমান 180 ডিগ্ৰী অৰ্থাৎ y = কিমান হ'ব 180 বিয়োগ 120 তাৰ মানে এইটো কিমান হ'ব 60 ডিগ্ৰী বুজি পালা এইটো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলটো আমাৰ 180 ডিগ্ৰী হয় সেই সূত্ৰমতে কৰি কেনে আমি y মানটো কিমান পালো 60 ডিগ্ৰী পালো এটা সমীকৰণ সমাধান কৰাখিনি মই শিকাই থকা নাই তোমালোকক যেটো অলৰেডি শিকাইছো এইটো বস্তু তোমালোকে ইয়াৰ আগৰ চেপ্টাৰটো পাইছে এই ভিডিও চাই ল'বা তোমালোকৰ আৰু সুবিধা হ'ব তো এইটো আমাৰ হৈ গ'ল y কোণটোৰ মানটো এটা z কোণৰ মান লাগে আকৌ আমি z কোণৰ মানটো কেনেকৈ উলিয়াব পাৰিম চোৱা এই কোণটো আৰু এই কোণটোৰ যোগফল আমাৰ কিমান হ'ব x y z ৰ কোণ যোগফলটো 180 ডিগ্ৰী হ'ব কেনেকৈ হ'ব আমাৰ এটা সৰল ৰেখাত কি আছিল এনেকৈ চালে 180 ডিগ্ৰী থাকে এনেকৈ চালে আমাৰ কি হয় 180 ডিগ্ৰী থাকে এতিয়া এই এনেকৈ 180 ডিগ্ৰীটো কি কৰিছে তিনিটা ভাগত ভাগ কৰিছে এইটো তিনিটাৰ যোগফলটো কিমান হ'ব 180 হ'ব সেইমতে কৰি দিয়া x + y + z = কিমান 180 ডিগ্ৰী গতিকে x কোণটো থাকিলে আমাৰ কিমান মান পাইছো 80 ডিগ্ৰী y কোণৰ মান আমি কিমান পালো মাত্ৰ 60 ডিগ্ৰী পালো আৰু z কোণৰ মানটো আমি কিমান পালো তোমালোকে ডাইৰেক্ট নকৰিলে হ'ব এনেকৈ উলিয়াব পাৰে চোৱা আমি যদি এই ৰেখাডাল চাওঁ এই ৰেখাডাল সমান্তৰাল আৰু এইডাল বাদ দিলে কি হয় এইডাল আমাৰ ছেদক হ'ব গতিকে এই কোণটো আৰু এই কোণটো আমাৰ একান্তৰ কোণ হৈ যাব গতিকে তোমালোকে ডাইৰেক্ট z ৰ মানটো 40 পাই যাবা তো z = 40 ডিগ্ৰী লিখি দিয়া ইমানৰ দীঘলীয়া কৰিব নালাগে একান্তৰ কোণ কাৰণ আমাৰ কি আছিল এইডাল ৰেখা এনেকৈ আছিল ৰেখাডাল এনেকৈ এডাল ৰেখা আছিল এনেকৈ ছেদ কৰিছে গতিকে এইটো কোণ আৰু এইটো কোণ আমাৰ কি হ'ব একান্তৰ কোণ হ'ব গতিকে এই দুটা কোণ সমান হৈ যাব গতিকে 40 আৰু z = z হৈ যাব গতিকে z ৰ মানটো 40 ডিগ্ৰী একদম সহজে ওলাই গ'ল সি নম্বৰটো নেক্সট ডি নম্বৰটো চোৱা ডি নম্বৰটো মই চিত্ৰটো আঁকি লৈছো তাৰপিছত আমি সমাধান কৰিম ডি নম্বৰটো বা কেনেকৈ আছে চিত্ৰটো এনেকুৱা টাইপ আছে আৰু নামবিলাক কি আছে এ বি ই এফ আৰু ডি এ বি আছে এটা চি ডি এইটো আমাৰ ই কোণ এইটো এফ ডি আছে পইণ্ট এটা ইয়াতে এটা নহয় এফ পইণ্ট আৰু কোণবিলাকৰ মান কি দিয়া আছে আমাক 25 55 এইটো কোণৰ মান দিয়া আছে 55 এইটো কোণৰ মান দিয়া আছে 25 উলিয়াব দিছে আমাক এইটো কোণৰ x কোণৰ মানটো উলিয়াব দিছে একেলগে উলিয়াম চোৱা তো এইটো আমি কেনেকৈ উলিয়াম যদি প্ৰথমতে আমি যদি চাওঁ এই ৰেখাডাল যদি আমি এনেকৈ বঢ়াই দিওঁ ইয়ালৈ যদি বঢ়াই দিওঁ এফ পইণ্টটোলৈ তেনেহ'লে এইটো আমাৰ কি হ'ব এটা এনেকৈ বাঢ়ি যাব যোৱাৰ লগে লগে কি হ'ব চোৱা এতিয়া এই কোণটো আৰু এই কোণটো সমান হৈ যাব কেনেকৈ সমান হ'ব আমাৰ এ বি ৰেখা চি ডি ৰেখা সমান্তৰাল আৰু এইডাল আমাৰ কি হ'ব বি এফ ডালৰ ছেদক হ'ব হোৱাৰ লগে লগে এই কোণটো আৰু এই কোণটো আমাৰ কি হ'ব একান্তৰ কোণ হ'ব হোৱাৰ লগে লগে এই কোণটো আৰু এই কোণটো মান সমান হৈ যাব গতিকে এইটোৰ মানৰ কি পাম আমি 55 পাম এইটো কোণৰ সহায়ত আমি এই কোণটো উলিয়াব পাৰিম এইটো বস্তু মই প্ৰথমতে এইখিনি লিখি দিছো চোৱা যে এংগল এ বি এফ লিখিছো ইকুৱেল টু আমাৰ কি হ'ব এ বি এফ ইকুৱেল টু বি এফ ডি হ'ব বি এফ ডি কিহৰ কাৰণে সমান এইটো একান্তৰ কোণ এতিয়া এ বি এফৰ মান কিমান এ বি এফৰ মান 55 গতিকে বি এফ ডিৰ মান কিমান হ'ব বি এফ ডিৰ মানো 55 হ'ব গতিকে লিখি দিয়া এটাকে এংগল বি এফ ডি ইকুৱেল টু 55 ডিগ্ৰী কিন্তু আমাক উলিয়াব দিছে এই কোণটোহে তোমালোকে এটা সূত্ৰ এটা পাইছা বা হেতু সূত্ৰ ব্যৱহাৰ কৰি কেনে কৰিব পৰা কি যে এটা ত্ৰিভুজত যদি এনেকৈ ত্ৰিভুজত থাকে
এই ত্ৰিভুজ যদি আমি এডাল ৰেখা এনেকৈ বঢ়াই দিওঁ এডাল ৰেখা বঢ়াই দিলে যদি এই কোণটো যেটো কোণ উৎপন্ন হ'ব সেই কোণটো কি হয় এই বাকি দুটা কোণৰ যোগফলৰ সমান হয় এইটো কোণ আৰু এইটো কোণৰ যোগফলৰ সমান হয় বুজি পালা তোমালোকে যে ত্ৰিভুজৰ এনেকৈ ৰেখাডাল বঢ়াই দিয়া পিছত বহি কোণটো বাকি দুটা অন্তঃকোণৰ যোগফলৰ সমান হয় তো ইয়াতে যদি চাও আমি এইটো ত্ৰিভুজ আছে আমাৰ আৰু এই ৰেখা এনেকৈ বঢ়াই দিছো ইয়ালে এই যেটো কোণ উৎপন্ন হ'ল এইটো কোণ কাৰ সমান হ'ব এই কোণটো আৰু এই কোণটোৰ যোগফলৰ সমান হ'ব বুজি পাইছা যে এই কোণটো কাৰ যোগফলৰ সমান হ'ব এই কোণটো আৰু এই কোণটোৰ যোগফলৰ সমান হ'ব এটা এই কোণটো যোগফল আমি মান পাই গ'ল 55 আৰু এইটো কোণৰ মান জানো 25 গতিকে সেই মতে আমি দুটা যোগ কৰিলে এই কোণটো পাই যাম কি লিখিম এতিয়া যে ত্ৰিভুজৰ বহিকোণৰ মান বাকি দুটা অন্তঃকোণৰ যোগফলৰ সমান এই সূত্ৰটো ব্যৱহাৰ কৰি তোমালোকে কৰিব পাৰা যে কি এইটো ত্ৰিভুজ হয় ইয়াৰ এইটো বহিকোণটো মানটো কাৰ সমান এই কোণটো আৰু এই কোণটোৰ যোগফলৰ সমান হয় সেই তেনেকৈ এইটো ত্ৰিভুজ আছে আমাৰ এই ত্ৰিভুজটো ইয়াৰ এইটো ৰেখা এনেকৈ বঢ়াই দিছো দুইটা এইটো কোণ বহিকোণ সৃষ্টি হ'ল এই কোণটোৰ মান কাৰ সমান হ'ব এইটো আৰু এইটো যোগফলৰ সমান হ'ব এটাকে আমি কি লিখিব পাৰো x = এইটো কোণ আৰু এইটো কোণৰ যোগফল এংগল x টো মানে আমি নাম আৰু লিখা ডাইৰেক্ট x ৰ মানটো বঢ়াই দিছো আৰু এইটো কোণ বাদ দি কেনে কি হ'ব এইটো কোণৰ লগত এইটো কোণ লাগি আছে তো এই বাদ দিলে বাকি এইটো কোণ আৰু এইটো কোণ থাকিব গতিকে আমি লিখিব পাৰো কি মই প্ৰথমে ত্ৰিভুজৰ নামটো লিখি দিছো ত্ৰিভুজ EDF ত আমি কি পাম x = পাম আমি x = এই দুটা কোণৰ যোগফলটো এংগল EFD প্লাস এংগল EDF যোগ কৰিলে EFD মানে কিমান হ'ব EFD এটো মান পাইছো আমি EFD বা BFD এটাই কথা এটো মান পাইছো 55 তো 55 ডিগ্ৰী প্লাস আৰু EDF ৰ মান পাইছো কিমান আমি EDF ৰ মান 25 এটো যোগ কৰি দিয়া কিমান হ'ব এটো 80 ডিগ্ৰী তাৰ মানে এই কোণটো x ৰ মান আমি কিমান পালো এতিয়া 80 ডিগ্ৰী পালো তো এনেকৈ উলিয়াব পাৰা নহলে তোমালোকে আৰু এটা বস্তু কৰিব পাৰা এটো 180 ৰ পৰা এই দুটা কোণ যোগ কৰি বিয়োগ কৰি দিলে আমি এইটো কোণৰ মান পাম তাৰ পিছত আকৌ 180 ৰ পৰা এইটো কোণ বিয়োগ কৰিলে আমি এইটো কোণ পাম গতিকে ইমান দীঘল কৰিব নালাগে তোমালোকে এইটো সূত্ৰ মনত ৰাখিলে x = এই দুটা কোণৰ যোগফলৰ সমান হৈ যায় গতিকে আমি কিমান পালো 80 ডিগ্ৰী পালো গতিকে ডি নম্বৰটো হৈ গ'ল ইয়াৰ পিছত দিছে নেকি আৰু নাই এবাৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছো 2 নম্বৰ প্ৰশ্নটো কি দিছে আমাক এটা কিমান চিত্ৰ দিয়া আছে আৰু প্ৰমাণ কৰিব দিছে যে আমাক আমাক চেক কৰিব দিছে যে L আৰু M ৰেখাডাল পৰস্পৰ সমান্তৰাল হয় নে নহয় সুধিছে কোনটো সমান্তৰাল হয় আমি এটো চেক কৰিব দিছে একদম সহজ আমি কৰিব পাৰিম ধুনীয়াকৈ চাবা মই প্ৰথমে চিত্ৰ আঁকি লৈছো 2 নম্বৰ এটোৰ কাৰণে চিত্ৰটো ৰেখাডাল এনেকৈ আছে আৰু এটো চেলেক এনেকৈ আছে ইয়াতে এইটো কোণৰ মান দিয়া আছে 57 ডিগ্ৰী এটো কোণৰ মান দিয়া আছে আমাক কিমান 123 ডিগ্ৰী তো হ'ব আমাৰ এডাল নাম দিছে n এডাল l আৰু এডাল m এটা আমাৰ l আৰু m সমান্তৰাল হয় না খুলিছে তো কেনেকৈ গম পাম আমি সমান্তৰাল হয় না আমি যেটা শৰ্ত পাই আছিল এই মাত্ৰ সেই শৰ্তকেইটা ইয়াতে ব্যৱহাৰ হ'ব যে আমাক এইটো কোণ দিয়া আছে এইটো মানে কি অন্তঃকোণ হয় আমি যদি এইটো কোণৰ মান গম পাওঁ তেনেহলে এই দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেনেহলে কি হ'ব ৰেখা দুডাল সমান্তৰাল হ'ব এইটো আমি পাই আহিছো হয় যে এই কোণটো আৰু এই কোণটোৰ মানৰ যদি যোগফলটো 180 ডিগ্ৰী হয় তেনেহলে কি হয় ৰেখা দুডাল সমান্তৰাল হয় বা সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত এই ত্ৰিজ্যকৰ একেফালৰ অন্তঃকোণৰ যোগফল কি হয় এইটো কোণ আৰু এইটো কোণৰ যোগফল 180 ডিগ্ৰী হয় এটা আমাৰ এইটো কোণ দিয়া আছে এইটো কোণৰ নাই দিয়া এইটো কোণ আমি কৰ পৰা পাম চাবা এই কোণটোৰ পৰা পাম হয় এইটো কোণ আৰু এইটো কোণ সমান হ'ব কাৰণ বিপৰীত কোণ আছিল গতিকে এই কোণটোৰ মান আমি কিমান পাম 57 পাম তে 57 আৰু 123 যোগ কৰা কিমান হ'ব 123 যোগ 57 কিমান হ'ব এই যোগ কৰিলে দৰ্শন হাতে গলে 5 দিয়ে 7 একে 8 180 ডিগ্ৰী হৈ গ'ল 180 ডিগ্ৰী তাৰ মানে কি হ'ব যে এই ৰেখা দুডাল আমাৰ কি এতিয়া সমান্তৰাল হ'ব গতিকে লিখি দিয়া এটাকে L সমান্তৰাল M বুজি পালা এইটো কেনেকৈ কৰিলো যে ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী হয় কেতিয়া যেতিয়া ৰেখা দুডাল সমান্তৰাল হয় গতিকে আমি এই কোণটোৰ মানটো ইয়াৰ পৰা পালো বিপৰীত কোণবিলাক সমান হয় গতিকে 57 ডিগ্ৰী এটো 57 ডিগ্ৰী হৈ গ'ল এতিয়া এই দুটা যোগ কৰোঁতে আমি কিমান পালো 180 ডিগ্ৰী পালো তাৰ মানে কি হ'ল এতিয়া এই ৰেখা দুডাল সমান্তৰাল হ'ব এক নম্বৰটো হৈ গ'ল বি নম্বৰটো চাও এবাৰ বি নম্বৰটো আমাক কি দিছে এনেকৈ দিয়া আছে আৰু এনেকৈ সেটআপ দিয়া আছে এডাল আমাৰ L ৰেখা এডাল M ৰেখা আৰু এডাল আমাৰ N এটো কোণৰ মান 72 ডিগ্ৰী আৰু এই কোণটোৰ মান আমাক কিমান দিয়া আছে 98 ডিগ্ৰী এইটো হে একেই নিচিনা চোৱা
ইয়াতে আমাৰ এইটো 98 ডিগ্ৰী দিয়া আছে গতিকে আমি এই কোণটো গম পালে আমি তিৰ্যকৰ একেফালে থকা অন্তকোণ হৈ যাব দুটা আৰু দুটা যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে ৰেখাডাল সমান্তৰাল হ'ব এটা এই কোণটো মান আমি ক'ৰ পৰা পাম এই কোণৰ পৰা পাম কাৰণ এইটো কোণ আৰু এইটো কোণ সমান হয় বিপৰীত কোণ তো যিটো কোণৰ মান কিমান হ'ব 72 হ'লে এটা যোগ কৰা 98 + 72 কিমান হ'ব আৰু যদি 10 শূন্য আদি গ'লে 1 নহ'লে 16 কে 17 কিমান পালো আমি 170 ডিগ্ৰী হে পালো 180 ডিগ্ৰী পাব লগা আছিল গতিকে এইটো 180 ডিগ্ৰী যেহেতু হোৱা নাই গতিকে কি হ'ব আমাৰ ৰেখাডাল সমান্তৰাল নহয় অৰ্থাৎ L is not parallel to M হৈ গ'ল বি নম্বৰটো এইটো আমি সমান্তৰাল পালো এইটো আমি সমান্তৰাল নাপালো নেক্সট সি নম্বৰটো চোৱা সি নম্বৰটো মই ছবিটো আকৌ আঁকিছো ইয়াতে এনেকে আছে আৰু এনেকে আছে এইটো আমাৰ কি ৰেখা L ৰেখা এইটো আমাৰ M ৰেখা আৰু এইটো আমাৰ N ৰেখা মানবিলাক কি দিছে 75 এইটো দিছে 75 আৰু এইটো দিছে 75 তো এটা ৰেখাৰ দুডাল আমাৰ এই দুডাল এডাল ছেদক গতিকে এই ইফালৰ পৰা হলে এইটো কোণ আৰু এইটো কোণ কি হ'ব ছেদকৰ একেফালে থকা অন্তকোণ আৰু এই দুটা কোণৰ যোগফল যদি আমি কিমান পাওঁ 180 পাওঁ তেনেহ'লে কোণ দুটা কি হয় সৰি ৰেখাৰ দুডাল কি হয় সমান্তৰাল হয় এতিয়া এই কোণটো মান আমি আকৌ ক'ৰ পৰা পাম ইয়াৰ পৰা পাম 75 এইটো 75 হৈ যাব তো 75 + 75 কিমান হ'ব এইটো হ'ব 150 আমাক লাগিছিল কিমান 180 হ'ব লাগিছিল যেহেতু 150 হে পালো তাৰ মানে কি হ'ব এই ৰেখাৰ দুডাল সমান্তৰাল নহয় গতিকে L is not parallel to M হৈ গ'ল নেক্সট চোৱা নেক্সট একদম সহজে আছে এইটো এনেকে আছে এইটো আমাৰ L ৰেখা এইটো M ৰেখা আৰু এইটো আমাৰ N ৰেখা কোন কেইটা মান কি দিছে আমাক 126 আৰু 44 এইটো কোণৰ মান দিছে 126 আৰু এইটো কোণৰ মান দিছে 44 এতিয়া আমাৰ ইয়াতে মান দুটা দিয়া আছে কোন দুটা আমি দুটা যোগ কৰিলে গম পাম 126 আৰু 144 যোগ কৰা কিমান হ'ব 126 আৰু যোগ 44 কিমান পাম 6 6 10 শূন্য আধা গ'লে 4 6 1 7 একে 170 পালো এটা 170 পাৱাৰ লগে কি হ'ব এইটো আমি পাব লাগিছিল কিমান 180 পাব লগা আছিল কিন্তু পালো আমি কিমান 170 হে গতিকে ৰেখাৰ দুডাল সমান্তৰাল হ'ব জানো সমান্তৰাল নহয় গতিকে আমি কি লিখিম এতিয়া L is not parallel to M যদি এইটো 180 ডিগ্ৰী ওলালে হয় তেনে আমি কি পালো হয় সমান্তৰাল ৰেখা পালো হয় গতিকে আমি ওলাই গ'ল ইয়াতে একমাত্ৰ যেটো এ নম্বৰ চিত্ৰ দিছে তাতে আমাৰ কি আছে সমান্তৰাল ৰেখা আছে বাকি কিটা আমাৰ সমান্তৰাল নহয় দুই নম্বৰটো হৈ গ'ল এবাৰ তিনি নম্বৰটো আমাৰ x ৰ মান উলিয়াব দিছে আমি হেতু কৰিছো তোমালোকে তিন নম্বৰ প্ৰশ্নটো চোৱা এতিয়া চোৱা আমাক কি দিয়া আছে এ বি ৰেখা দিয়া আছে চি ডি ৰেখা দিয়া আছে পি বিন্দু টু কিউ বিন্দু এনেকৈ আহি কিনে এটা কোণ উৎপন্ন কৰিছে এই x কোণটোৰ মান আমাক উলিয়াব দিছে তোমালোকে ইয়াতে চালে কি পাবা এই ৰেখাডাল সমান্তৰাল পাবা দেখাত আৰু এই ৰেখা সমান্তৰাল গতিকে এই গোটেইকেইটা ৰেখা কি হৈ আছে আমাৰ সমান্তৰাল হৈ আছে তো এতিয়া আমি যদি চাও x ৰ মানটো উলিয়াব লাগে কেনেকৈ উলিয়াম কি হয় এইটো আমাৰ x সৰি এইটো আমাৰ 45 ডিগ্ৰী এডাল ৰেখাৰ সমান্তৰাল এইটো 45 হলে এইটো মানৰ কিমান হ'ব আমাৰ 45 ডিগ্ৰী হ'ব বুজি পালা এই কোণ মানটো আৰু এই মানটো 45 ডিগ্ৰী হ'ব আকৌ আমাৰ কি হৈ আছে ইয়াতে যে এই কোণ এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল গতিকে এই কোণটো 30 ডিগ্ৰী হলে এইটো কোণ আমাৰ কি হ'ব এইটো কোণ মানো 30 ডিগ্ৰী হ'ব কিহৰ কাৰণে হৈছে একান্তৰ কোণ বিলাক সমান আছিল গতিকে এইটো কোণ আৰু এইটো কোণ সমান হ'ব এইটো কোণ আৰু এইটো কোণ সমান হ'ব গতিকে আমি এই গোটেই কোণটোৰ মান কিমান পাম 40 + 35 অৰ্থাৎ 75 পাই যাম তাৰ পৰা আমি এই কোণটো উলিয়াব পাৰিম তো তোমালোকে লিখা এইটো নাম দি দিবা যে এইটো আমাৰ O বিন্দু এইটো আমাৰ কি হয় A B C D আছে এইটো E আৰু F এতিয়া আমি লিখিব পাৰো যে কি এংগল APO ইকুৱেল টু কি হ'ব এংগল POF কিহৰ কাৰণে সমান একান্তৰ কোণ আকৌ আমি কি লিখিব পাৰো এংগল EOQ আৰু সৰি EO নহয় এইটো আছিলে FOQ হ'ব কাৰণ এইটো কোণ আৰু এইটো কোণে সমান আছিল গতিকে FOQ ইকুৱেল টু এংগল OQC এটো আমাৰ কিহৰ কাৰণে সমান হ'ব একান্তৰ কোণ মই বাৰবাৰ লিখি থাকনে কমা দি দিছো তাৰ মানে আমি কি লিখিব পাৰিম এটাকে এংগল POF ৰ মান আমাৰ কিমান হ'ব 45 ডিগ্ৰী আৰু আমাৰ এংগল QOF ৰ মান বা OQ এটো OQC সৰি কি FOQ এটো QOF বা FOQF এটাই কথা গতিকে FOQ লিখিছো এইটোৰ মানে কিমান হ'ব 30 ডিগ্ৰী এটা আমি এই দুটা কোণ হে ওলাইছে আমাক লাগিছিল এইটো কোণ লাগিছিল এটা কেনেকৈ উলিয়াম চাবা এই দুটা কোণ যোগ কৰিলে আমি ডাঙৰ কোণটো পাই যাম POQ ৰ মানটো তো লিখি দিয়া এটা POQ ইকুৱেল টু আমাৰ কিমান হ'ব এংগল POF প্লাস এংগল FOQ কেনেকৈ লিখিছো চোৱা POQ মানে ডাঙৰ কোণটো এইটো কোণ যদি আমি এই কোণটো আৰু
এই কোণটো যোগ কৰোঁ তাহলে আমি গোটেই ডাঙৰ কোণটো পাই যাম হেইটোৱে লিখিছো মই ইয়াতে তাৰ মানে POF ৰ মান দিয়া আছে 45 আৰু প্লাস FOQ মানে 30 অৰ্থাৎ 75 ডিগ্ৰী আমি POQ ৰ মানটো আমি কিমান পালো এতিয়া 70 ডিগ্ৰী পালো এতিয়া তোমালোকে চোৱা এটা বস্তু যে এটা বিন্দুত যদি আমি এনেকৈ সম্পূৰ্ণ এপাক ঘূৰো এনেকৈ কোণ আছিলে তো ইয়াৰ পৰা এনেকৈ সম্পূৰ্ণ এপাক লওঁ তেনেহলে কিমান ডিগ্ৰী কোণ হয় এটো 360 ডিগ্ৰী কোণ হয় কাৰণ কেনেকৈ আছিলে এটো ৰেখা মাৰিলে এটো হলে 180 ডিগ্ৰী এটো 180 ডিগ্ৰী দুটা লগলে কিমান হ'ব 360 ডিগ্ৰী এতিয়া এই ও বিন্দুটোত কি হৈছে এনেকৈ 360 ডিগ্ৰী কোণ উৎপন্ন হৈ আছে এটো যদি আমি চাওঁ যে এনেকৈ একপাক মাৰিলে 360 ডিগ্ৰী তাৰে কি এই পাৰ্টটো 75 বাকিখিনি কিমান হ'ব 360 ৰ পৰা ডিভাইড কৰিলে আমি পাই যাম সম্পূৰ্ণ কোণ পাইছিলো 360 ডিগ্ৰী তো হেইটো হিচাপত কৰিম চাবা ও বিন্দুত সম্পূৰ্ণ কোণ কিমান সম্পূৰ্ণ মানটো আমি লিখিছো মই সম্পূৰ্ণ কোণ কিমান 360 ডিগ্ৰী এই ও বিন্দুত সম্পূৰ্ণ কোণটো 360 ডিগ্ৰী যদি আমি এটো দুটা ভাগ কৰিলো এনেকৈ এটা কোণ আৰু এটো ডাঙৰটো এটো কোণ এটা আৰু সৰু কোণটো এটা তাৰ মানে এইটো কোণৰ মান কিমান হ'ব এটো x কোণ নাম দিয়া আছে গতিকে x প্লাস আৰু এটো কোণৰ মান আমি কিমান পাইছো 75 x প্লাস 75 ইকুৱেল টু কিমান হ'ব 360 ডিগ্ৰী গতিকে x ৰ মানটো কিমান হ'ব 360 মাইনাস 75 তাৰ মানে এটো কিমান হ'ব 15 যাব গতিকে 285 ডিগ্ৰী হ'ব বুজি পালা এতিয়া প্ৰথমতে আমি কি কৰিছো সৰু কোণ দুটা উলাই লৈছো এটো কোণ উলাইছো ইয়াৰ পৰা 45 সমান হয় আৰু এটো 30 সমান হয় গোটেইখিনি মিলি কেনে আমাৰ কি হয় 360 হয় গতিকে 360 ৰ পৰা যদি আমি এই 45 আৰু 30 টো বাদ দিও তেনলে কি পাম এইখিনি পাম আমি হেইটো লিখিছো যে x + 45 + 30 মান 75 x + 75 ইকুৱেল টু আমাৰ কিমান 360 গোটেইখিনি গতিকে তাৰ পৰা 75 ডিভাইড কৰি দিছো দিয়াললে আমি এইখিনি মান পাই গল কিমান পালো 285 গতিকে আমাৰ 3 নম্বৰটো হৈ গল এবাৰ 4 নম্বৰটো দিছে মান উলিয়াবৰ কাৰণে 4 নম্বৰটো কৰিছো এতিয়া আমাৰ এটো কি দিছে যে L আৰু M ৰেখা ইয়াতে L আৰু M ৰেখা সমান্তৰাল দিয়া আছে আৰু T ডাল ছেদক এডাল T ইয়াতে এডাল T আৰু এটা ইয়াতে এডাল T ছেদক এতিয়া আমাক x কোণ কিটা মানটো উলিয়াব দিছে কেনেকৈ উলিয়াম চাবা এতিয়া যদি এডাল ৰেখা সমান্তৰাল হয় বা এটো যদি ছেদক হয় তেনহলে আমাৰ এই কোণটো আৰু এই কোণটো কি হ'ব আমাৰ অনুৰূপ কোণ হ'ব আমি পাই আছো অলৰেডি 1 কোণ আৰু 5 নম্বৰ কোণ তো অনুৰূপ কোণ হোৱাৰ লগে লগে কি হ'ব আমাৰ 120 ডিগ্ৰী আৰু x কোণটো সমান হ'ব কাৰণ সমান্তৰাল ৰেখাৰ অনুৰূপ কোণবিলাক সমান হয় গতিকে x কোণটো মানে আমি কিমান পাম এতিয়া ইয়াতে 120 ডিগ্ৰী পাম একদম সিম্পল হৈ গল এটো চোৱা এই ৰেখাডাল সমান্তৰাল আমাক উলিয়াব দিছে x কোণটোৰ মান কেনেকৈ উলিয়াম এতিয়া তো আমি এটো কেনেকৈ কৰিব পাৰিম চোৱা সমান্তৰাল ৰেখা হোৱাৰ লগে লগে কি হয় তাৰ ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণবিলাক সমান হয় গতিকে আমি এটো ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণবিলাকৰ যোগফল 180 ডিগ্ৰী হয় গতিকে এটো 60 আৰু এই কোণটোৰ যোগফলটো কিমান হ'ব এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব গতিকে এটো কোণৰ মান আমি কিমান পাম 180 ৰ পৰা ডিভাইড কৰিলে পাই যাম 180 বিয়োগ 60 কিমান হ'ব এটো 120 ডিগ্ৰী অৰ্থাৎ এই কোণটো মান আমি পাই যাম কিমান 120 ডিগ্ৰী আকৌ এই কোণটো আৰু এই কোণটো সমান হয় কিহৰ কাৰণে সমান বিপৰীত কোণবিলাক সমান আছিল গতিকে x কোণৰ মানটো আমি কিমান পাই যাম এতিয়া 120 ডিগ্ৰী বুজি পালা যে সমান্তৰাল ৰেখাৰ ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণৰ যোগফলটো কিমান হয় 180 ডিগ্ৰী হয় তাৰ পৰা আমি কি কৰিছো 60 কোণটো দিয়া আছে এটো উলিয়াইছো 180 ৰ পৰা 60 বিয়োগ কৰি আমি এটো পাই গৈছো 120 ডিগ্ৰী এনেকুৱা আমি সম্পূৰক কোণ উলিয়াব পাই আহিছো যেহেতু যে 60 কোণ আৰু এটো কোণ সম্পূৰক হয় গতিকে 180 ৰ পৰা 60 বিয়োগ কৰিলে আমি এটো কোণ পাই যাম তো সেই হিচাপে আমি 120 ডিগ্ৰী পাই গলো আকৌ এই কোণটো আৰু এই কোণটো বিপৰীত কোণ আমি 5.1 তে পাই আহিছো গতিকে এটো কোণ 120 হলে এটো কোণৰ মান কি হ'ব 120 ডিগ্ৰী হ'ব গতিকে x ৰ মানটো আমি কিমান পালো 120 ডিগ্ৰী এবাৰ কি এটো কোণ উলিয়াব দিছে এটো দিয়া আছে এটো সমান্তৰাল ৰেখা এডাল ত্ৰিজ্যক গতিকে এটো কোণ আৰু এটো কোণ আমাৰ কি হ'ব একান্তৰ কোণ আৰু একান্তৰ কোণবিলাক সমান হয় গতিকে x কোণৰ মানটো কিমান হ'ব এতিয়া 60 ডিগ্ৰী সিম্পল হৈ গল তো আমাৰ চাৰিটা প্ৰশ্ন দিছিলে 5.2 ত গোটেইটা আমি আলোচনা কৰিলো তো নেক্সট ভিডিওত আমি 5.3 যেটো লাষ্ট অনুশীলন আছে হেতু আলোচনা কৰিম তো তোমালোকে যদি বুজি পাইছা বা কিবা অসুবিধা থাকিলে মোক কমেন্ট যোগে জনাবা মই ধুনীয়াকৈ বুজাই দিম আৰু ইয়াৰ পিছৰ ভিডিওবিলাক চাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ